নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে কিছু কথা নকয়ও নোৱাৰো হয়তো বহুতে মোক বেয়া পাব পাৰে কিন্তু সঁচাটো সঁচা ক'বই লাগিব অহা কাইলে মানে 30 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হদিয়ালে আহিব 5 বছৰ চাওঁতে গ'ল কিন্তু কাইলে হদিয়ালে আহিব বাইথ মন্দিৰলৈ যাব প্ৰশ্ন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি বাইথ মন্দিৰৰ কাৰণে আপুনিতো খাওঁতে খুঁতেতো আপুনি কেবিনেট পাতিয়ে সব কথা সিদ্ধান্ত লয় গতিকে আপুনি কেবিনেটত অসম চৰকাৰৰ কেবিনেটত কেতিয়াবা বাইথ মন্দিৰৰ কাৰণে আপুনি কিবা পুঁজি দিলে নে আমাক বা বাইথ মন্দিৰৰ উন্নয়নৰ কাৰণে কিবা এটা আপুনি সহায় কৰিলে নে বা সোণোৱাল সকলৰ যিটো প্ৰাপ্যৰ অধিকাৰ যিটো অধিকাৰ সেইটো আপুনি দিলে নে আপুনি দিয়া নাই গতিকে আপুনি সিআইডিত গোচৰ চলি থকা সেই কেজন ব্যক্তিকে আকৌ আপোনালোকে টিকেট দিব তাতকৈ দুৰ্ভাগ্য আৰু তাতকৈ আৰু লজ্জাজনক বিষয় একো নাই কাৰণ আপুনি যি কৰিব মন যায় আপোনাৰ হেতুৱে কৰিব পাৰে কাৰণ আপুনি প্ৰভাৱশালী নেতা হয় খুব বিশ্বত চাগে বা ভাৰতবৰ্ষত খুব কম আছে আপোনাৰ দৰে নেতা আপুনি যি কৰিম বুলি কয় হেতু কৰে আৰু যি নকৰো বুলি কয় হেতু আপুনি নকৰে গতিকে তেনেকুৱা কথা আৰু আপোনাক জুনে হয় ক'ব আপুনি তেখেতকে আপুনি ভাল দৃষ্টিৰে চাব আৰু জুনে আপোনাক নহয় বুলি ক'ব সেই মানুহকটো আপুনি ওচৰতে আহিব নিদিব কথা তেনেকুৱা আমাৰ প্ৰশ্ন আপুনি বাইথ মন্দিৰক কিমান দিনে আপুনি কেবিনেট এটা পাতি আমাক আপুনি বাইথ মন্দিৰটোৰ কাৰণে একোটো নিদিলে আকৌ কৈছো আপুনি বাইথ মন্দিৰলৈ আহক আপুনি আজি ইমান কোটি টকা মই বাইথ মন্দিৰটোৰ কাৰণে দিলো আপুনি সেইটো কথা ক'ব কিন্তু আপুনি কৈ থৈ গ'লেতে নহ'ব এপ্ৰিলত ইলেকশ্যন অধিসূচনা জাৰি হ'ব বাইথ মন্দিৰৰ কি কাম হ'ব অকল মুখেৰে ইমান কোটি টকা দি দিলো বাইথ মন্দিৰৰ কাৰণে ইমান টকা দি দিলো ইমান কোটি টকা এটা পেকেজ দিলো সেইটো ক'লেই নহ'ব স্থানীয় বিধায়কে বলিন চেতিয়াই কিমান দিলে সেইটোও প্ৰশ্ন কৰিব লাগে আমাৰ সোণোৱাল সমাজে হদিয়াৰ সোণোৱাল সমাজে হদিয়া সমষ্টিৰ সোণোৱাল সমাজে বলিন চেতিয়াকো প্ৰশ্ন কৰিব লাগে কিমানটা সোণোৱাল গাঁৱৰ ৰাস্তা ঘাট ঠিক কৰিলে বাইথ মন্দিৰৰ কাৰণে কি কৰিলে প্ৰশ্ন কৰিব লাগে কাৰণ সোণোৱাল সমাজৰ পপুলেশ্যন তাত আছে 35-36 হাজাৰ তো গতিকে ভোটাৰ আছে 35-36 হাজাৰ সোণোৱাল সকলৰ 35-36 হাজাৰ ভোট আছে তাত তো প্ৰশ্ন কৰক কেইটা ৰাস্তা ঘাট বনাই দিলে বাইথ মন্দিৰৰ কাৰণে কিমান বিধায়ক পুঁজি দিলে কেবিনেট পাতি কিয় এদিনো সিদ্ধান্ত ল'ব নোৱাৰিলে বাইথ মন্দিৰৰ কাৰণে প্ৰত্যেকটো ক্ষেত্ৰতটো কেবিনেট পাতি সিদ্ধান্ত লয় প্ৰশ্ন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া 30 তাৰিখে হদিয়াত আহিব অহা কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰক বাইথ মন্দিৰৰ কাৰণে আপুনি কেবিনেট পাতি কি দিলে আমাক আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত সিআইডিৰ এটা তদন্ত চলি আছে সেই সিআইডিৰ তদন্তৰ সেই গোচৰটো বা সেই তদন্ত যে ইমান দিন কৰিলে তাৰ ফলটো কি হ'ল নে সেই জুবিন গায়কৰ নিচিনা সেই এছআইটি ঘোষণা কৰি এনেকৈ ৰাখি থ'ব বা এনেকৈ থৈ দিব সেই জুনমণি ৰাভাৰ নিচিনাকৈ কেছটো এনেকৈ নাইকিয়া হৈ যাব গতিকে তেনেকুৱা কথা সামাজিক মাধ্যমত সংবাদ মাধ্যমত ধীৰেন সোণোৱালৰ ঘৰত ট্ৰাকে আমাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ সামগ্ৰী তাত উদ্ধাৰ হৈছে সিআইডিয়ে তদন্ত কৰি আছে তাৰটো বিচাৰ আজিলৈকে একো নাই কিন্তু তাৰে বিধায়ক মানৱ ডেকাই সেই ধীৰেন সোণোৱালৰ লগত বহিয়ে মিটিঙে সভাই সমিতিয়ে সভাই মিটিঙে মেলে লগতে বহি মিটিং কৰি আছে সেইবোৰ মানুহৰ পৰা আমি আশা কি কৰিব পাৰোঁ সোণোৱাল সমাজে যিজন মানুহৰ ঘৰত বস্তাই সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ অনুদান দিব লগা বস্তুবোৰ তেখেতৰ ঘৰত থাকে সিআইডিৰ তদন্ত চলি থাকে সেইজন মানুহৰ লগত মানৱ ডেকাই বহি সভা সমিতি পাতে তাতকৈ আৰু সোণোৱাল সমাজে আৰু তাতকৈ আৰু কি আশা কৰিব পাৰিব আৰু সেইকেইজন মানুহকে টিকেট দিব গতিকে চিধা কথা হদিয়ালৈ আহিছে ৱেলকাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো অকল পেকেজ ঘোষণা কৰিলে নহ'ব আপুনি অকল বাইথ মন্দিৰলৈ বা আপোনাক আদৰিবলৈ অকল সোণোৱালী গামোচাখন গামোচাৰে আপোনাক আদৰণি জনালে অকল আপুনি জনজাতীয় খিলঞ্জীয়া ভূমিপুত্ৰ হৈ যাব নোৱাৰে যদি ইমানে আপুনি ভূমিপুত্ৰ বুলি ভাবে বা ইমানে যদি আপুনি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলৰ কথা চিন্তা কৰে বা ইমানে যদি আপুনি সোণোৱাল কছাৰীৰ লোকসকলৰ কথা চিন্তা কৰে তেন্তে আপুনি সেই বাইথ মন্দিৰৰ কাৰণে আগতে কেবিনেট পাতি আপুনি কিবা নহয় কিবা এটা দিলেহেঁতেন আপোনাৰ সেইটো সদিচ্ছা নাই সেইটো আপোনাৰ সদিচ্ছাৰ অভাৱ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক বেলেগ একো নালাগে
নহ'লে আপুনি খৰিয়া সমষ্টিটো আপুনি ৰিজাৰ্ভ কৰি দিয়ক সোণোৱাল সমাজৰ কাৰণে, কাৰণ 35-36 হাজাৰ ভোট আছে আমাৰ। ৰিজাৰ্ভ কৰক আপুনি যদি ইমানে ভাল পায় সোণোৱাল সমাজক। সেইটোতো আপুনি কেতিয়াও নকৰে, কথা সিমানেই। গতিকে প্ৰত্যেকেই নিজকে নিজে সোধক, প্ৰত্যেকজন সোণোৱাল সমাজৰ যুৱক যুৱতীয়ে নিজকে নিজে এবাৰ সোধক, আমি কোনখন পৃথিৱীত আছো? আমি ইমান বছৰে তেখেতসকলক হিয়া উজাৰি মৰম দিলো, আমি কি পালো? কি পালো? এজন বিধায়ক আমি নিৰ্বাচন কৰি পঠাব পৰা নাই। শদিয়া সমষ্টিত 35-36 হাজাৰ ভোট আছে, আমাৰ সেইটো ফুল পাৱাৰ আছে। তাত আমি জিকুৱাবও পাৰো কাৰোবাক, আমি হৰুৱাবও পাৰো। এজন আমি বিধায়ক নিৰ্বাচন কৰিব পৰা নাই। প্ৰধান বৰুৱাৰ কথাটো নকওঁৱেই, প্ৰধান বৰুৱা ডাঙৰীয়াৰ কথাটো আমি ক'বলৈ নাযাওঁৱেই। প্ৰধান বৰুৱা ডাঙৰীয়াই আগতে সোণোৱালটো লিখি লওক, তাৰপিছত আমি বেলেগকে চিন্তা কৰিম বা চিন্তা কৰিব পাৰিম। প্ৰশ্ন কৰক, ইমান সোণোৱাল সমাজক ভাল পায়। সেইকাৰণে কৈছো, আহিব লগা দিনত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এবাৰ নিজকে নিজে সুধি ভোটটো দিয়ক। ক'ত ভোটটো দিলে 5 বছৰ আমাৰ লাভ হ'ব, আমি তাৰ পৰা বেনিফিট পাম। আৰে হাগ্ৰামাৰ মহিলাৰ নিচিনাকে ৰাজনীতি কৰক। তেখেতক ব্যক্তিগত বৰ বেছি ভাল পাওঁ, বা ছ'চিয়েল মিডিয়াটো চাব, মই তেখেতক সমৰ্থন কৰিছিলোঁ। কিয় কৰিছিলোঁ জানে? তেখেতে ৰাজনীতিটো ভালদৰে জানে। এটকা যদি কাৰোবাক দিয়ে, বিজেপি চৰকাৰক বা বিজেপিক যদি এটকা দিয়ে, তাৰ পৰা 2 টকা বা 3 টকা কেনেকৈ ঘূৰাই ল'ব লাগে, সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভালদৰে জানে। সেইকাৰণেই হাগ্ৰামা মহিলাৰীৰ পৰাও আমাৰ জনজাতীয় লোকসকলৰ বা জনগোষ্ঠীয় লোকসকলৰ বা সোণোৱাল সমাজৰ নেতাসকলে বহুত শিকিব লগা আছে। অকল হয় ছাৰ কৰি থাকিলে নহ'ব। আপোনাক আমি সোণোৱাল সমাজে ইমান দিছো, বা বলিন চেতিয়াক আপোনালোকে কোনোবা দিন প্ৰশ্ন কৰিলনে? শদিয়া সমষ্টিৰ আমাৰ যিসকল সোণোৱাল কছাৰী সচেতন যুৱক আছে, যুৱতী আছে, 35-36 হাজাৰ আমাৰ ভোট আছে, সুধিলে নে কেতিয়াবা? সুধিব পাৰিছে নে? নোৱাৰে। গতিকে ইমানে ক'ব লগা। গতিকে আপোনালোকে নিজকে নিজে এবাৰ সুধি চাব, এবাৰ বিচাৰ কৰি চাব, মই সঁচাকে কৈছো নে মিছাকে কৈছো, মই সত্য কৈছো নে অসত্য কথা কৈছো, অনুভৱ কৰিব। ধন্যবাদ। জয় আই অসম।